হেল্ল' গাইজ, এই মুহূৰ্তত ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা বহুত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহিছোঁ। সমগ্ৰ শিক্ষা অভিযানৰ ফালৰ পৰা এডিশ্যনেল শ্ৰী সঞ্জয় দত্ত ACS আসাম চিভিল সাৰ্ভিস এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আসাম খাইৰিপাৰা গুৱাহাটী। ৰিমাইণ্ডাৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশনাৰ এডুকেশ্যন অল ডিষ্ট্ৰিক্টছ ডিষ্ট্ৰিক্ট মিশন কৰ্ডিনেটৰ DMC অল ডিষ্ট্ৰিক্টছ ইন্সপেক্টৰ অফ স্কুলছ অল ডিষ্ট্ৰিক্টছ। তো এই এক্সিকিউটিভ ডাইৰেক্টৰৰ ফালৰ পৰা বহুত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহিছে সমগ্ৰ শিক্ষা অভিযানৰ ফালৰ পৰা। তো ইনফৰমেশ্যন আহিছে ৰিপৰ্টিং দ্য ৰিচিপ্ট ফৰ ফ্ৰী টেক্সট বুক শিক্ষা হেতু ফ্ৰী টেক্সট বুকৰ পৰা ৰিপৰ্টিং কৰিব লাগিব ৰিচিপ্ট ফৰ ফ্ৰী টেক্সট বুকৰ বাবে। With reference to the subject cited above, it is to inform the EU that to ensure receipt for free textbook, all the schools were instructed to submit the status as received, diverse and required in the Hikka Hetu portal. But till now, only 17817 schools have submitted the status. Therefore, you are requested to instruct all the schools to submit. যে বহুবিলাক স্কুলৰ যে এইটো ছাবমিট কৰাৰ বাবে কি কৰিব লাগিব, ছাবমিটেড ষ্টেটাছ কৰিব লাগিব এইবিলাক ডাইভাৰ্ছৰ ব্যাপাৰে এই সকলোবিলাক ইনষ্ট্ৰাক্ট আপোনালোকে ছাবমিট কৰিব লাগিব। আৰু ইয়াত ইম্পৰ্টেণ্ট নটিফিকেশ্যন আহিছে যে কি আহিছে যে therefore you are requested to submit the status 25th June 2024 without fail। এই 25 দিনৰ ভিতৰত কৰিব লাগিব। দ্য মেটাৰ উইল বি ট্ৰিটেড টপ মোষ্ট প্ৰায়ৰিটি, এইটো প্ৰায়ৰিটি দিয়া হ'ব।